ব্ৰাছ কৰিছে কাপা শিকিলে গম পাই না মই দেখাই দিম নে আমাৰ লয়ে ব্ৰাছ কৰা নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালো এক কাপ চাহ খাই আছো ৰঙা চাহ সৰকে আদা দি লৈছো আৰু এক প্লেট মিঠাইও লৈ লৈছো আপোনালোক দেখাম ৰব মোৰ কেতিয়াবা এনেকুৱা হয় জানে মানে ই লয় জন্ম হোৱাৰ পাছত হৈছে এই ঘটনাটো খুব মিঠাই খাওঁ লাগে কেতিয়াবা ইমানে মিঠাই খাওঁ লাগে একদম এক প্লেট মানে 3-4টা মিঠাই খাই দিয়া পাছতহে ভাল লাগে কেলে হয় নাজানো দেই ডক্টৰকো সুধিছিলো ডক্টৰ কৈছে নাই একো নাই নৰ্মেলি আছে সুগাৰ এইবিলাক সব নৰ্মেলি থাকে বুলি কৈছে কেলে এনেকুৱা হয় না প্ৰায় হয় তেতিয়া নেগে এক প্লেট খাই দিও আজি তাতে ওলাই গৈছিলো মানে এফালে এতিয়া মাত্ৰ পাইছিয়ে এইকাৰণে মিঠাই লৈ আহিলো কিনি এটা খাই দিছো চাহকাপ তাৰ পিছতে আজি সন্ধিয়াকে ভাত খোৱালৈহে আহিব হাঁহ বনাম গ্ৰেভি বনাম মাছ দেখাম আপোনালোকক কোন আহে কি কথা দেই ঠিক আছে তেতিয়াহ'লে মই কি মিঠাই খাইছো দেখাইছো ৰ'ব আপোনালোকক এইখন প্লেট চাওক এইটো হৈছে এটা মিনি পপ এইটো পিছে ফাৰ্ষ্ট টাইম খাম দে আজি বাকি বেচন বৰফি খীৰ কদম আৰু গোলাপ জামুন আৰু মই লৈছো মিঠা আলু আমাৰ ঘৰত একিনা খুব চলি আছে মিঠা আলু খাই ভাল পাওঁ সদায় পিছে মই নাখাওঁ লয় আইতাকে সদায় খায় আৰু এয়া হৈছে চাহ তাৰ পাছতে আৰু হৈছে এয়া ৰসমলাই মই আমাৰ ইয়াৰ সব দোকানৰে ভাল নাপাওঁ দেই খাই কিখনমান দোকান আছে তাৰ পৰাহে খাওঁ আৰু এটা লৈ আহিছো হেতু ৰাতি খাবলৈ বুলি হ'ব ঠিক আছে তেতিয়াহ'লে এতিয়া বলক ভাতত লাগোগে এয়া মৰিচা শাক দি পঠাইছিলে মোৰ বাহাতৰ ঘৰৰ পৰা তাকে ভালকে ধুই লৈছো ঘৰৰ শাক হয় আৰু এনেকে নাকাটিলেও হয় কিন্তু মই কাটি লৈছো আৰু এই লাই শাক যে দিয়ে মুহাৰি হাতেৰে চিঙি তেনেকে দিলেও ভাল লাগে মৰিচা লগত হাঁহৰ যিখন গোটা ভাজি সেইখন খাই বহুত ভাল লাগে যিসকলে খোৱা নাই মই কৈছো বা ট্ৰাই কৰি চাব খুব ভাল লাগে মানে আৰু জানি নহয় মৰিচা কিমান বেনিফিটছ আছে হেতু হিচাপতো ভাল আৰু খাই খুব ভাল লাগে তাৰ পাছতে এয়া মই গুটি আলু ধুই ললো গুটি আলুখিনি ঘৰৰ নহয় কিনা হয় আৰু মই গুটি আলুখিনি এটো জুখৰ লৈছো যাতে কাটি নলওঁ মানে এটা কৰি পেলে থাকে যে তেতিয়া বেছি ভাল লাগে এটো কাৰণে এটো জুখৰ লৈছো ভালকৈ ধুই মেলি লৈছো তাৰ পাছতে এইখিনি হৈছে মাংস ইয়াত আছে 1 কেজি এইখিনি আধাখিনি বনাব লাগিব কুমুৰা আলুৰ লগত আৰু আধাখিনি গোটা ভাজি বলক এতিয়া গোটা ভাজিটো আৰম্ভ কৰি দিও প্ৰথমতে কেৰাহীত তেল দিলো জুখত তাৰ পাছতে তেজপাত দেখিলা দিলো আৰু পিয়াজটো প্ৰথমতে বৰ বেছি দিব নালাগে শেষত দিলো হয় লাষ্টত প্ৰথমতে পিয়াজটো বেছিকে দিয়া নাই পিয়াজ দিয়াৰ পাছতে এয়া আদা নহৰু অকনমান মানে আৰু খহটাকে পিছি লৈছো তাৰ পাছতে নিমখ হালধি নিজৰ জুখমতে দিছো আৰু ধুনীয়াকে লৰাই দিছো আৰু তেলটো নিজৰ জুখতে দিব লাগে মানে বৰ বেছি দিলেও দৰকাৰ নাই কাৰণ হাঁহৰ পৰা মানে তেলটো ওলাবই যে হেতু কাৰণে বৰ বেছি দিয়া নাই মাংস মই আধাতকৈ অকনমান বেছি দিছো মাংসখিনি ভালকৈ ঢাকন দি হিজাব লাগিব চাওক হাঁহৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিলে দেখিছেনে এফালে তেজপাত পৰি গৈছে তেজপাতবোৰ এনেও মই বনোৱাই হৈ যোৱাৰ পাছত কাঢ়ি পেলাওঁ এইটো সময়তে মই দি দিছো আলু গুটি আলুখিনি দি দিছো এনেকে আলুৰ লগতটো হাঁহৰ গোটা ভাজিখন খোৱা হৈছে চাগে হয়নে কিন্তু মৰিচাৰ লগত খুব ভাল লাগে আপোনালোকে খাই চাবচোন মই কৈছো বহুত ভাল পাব হাঁহৰ গোটা ভাজিখন এফালে হৈ থাকিব আনফালে মই হাঁহে কোমোৰা বনাবলৈ প্ৰস্তুতি চলাইছো তেলতে দিছো প্ৰথমতে চেনি 1 চামুচতকৈ অকনমান কম আৰু চেনিখিনি ওপৰতে লগালগ দি দিব লাগে অকনমান নিমখ তেতিয়া ধুনীয়াকৈ মানে কেৰামেলাইজ হয় আৰু চেনিটো ধুনীয়াকৈ ৰঙচুৱা পৰে তাৰ পাছতে যেতিয়া পিয়াজখিনি দিয়া হয় ধুনীয়া কালাৰ এটা ওলাই মাংসখিনি খুব ধুনীয়া হয় ৰংটো হেতু কাৰণে চেনিটো মই দিও মাংস বনালে দিব লাগে ভাল লাগে টেষ্টটো খুব ধুনীয়া ব্যালেন্স হয় মানে নিমখৰ লগত তাৰ পাছতে মছলা ব্যালেন্স কৰে চেনিটোৱে তেলতে মই তাৰ পাছতে দি দিলো তেজপাত দুখিলা আৰু পিয়াজ ইয়াত পিয়াজ একেবাৰতে হৰকে দিম বাৰু তাৰ পাছতে আদা নহৰু বটা দিম নিমখ হালধি সকলো জুখত দি পেলাই এতিয়া মই ভাজি থাকিম আৰু আজি মই ভাবিছো এটা স্পেশাল মছলা ট্ৰাই কৰিম এই হাঁহৰ ভাজিখনত এতিয়া মই দি দিলো 3টাকৈ গোটা
জলকীয়া কেঁচা জলকীয়া ফ্লেভাৰৰ কাৰণে তাৰ পাছতে মই মছলা স্পেশাল কৈছিলোঁ যে জিৰা 1 চামুচ ধনিয়া 1 চামুচ আৰু এটা এইটো হৈছে স্পেশাল মছলা হাঁহ কোমোৰা যিটো মছলা এটা পায় যে আজিকালি বজাৰত খোৱা সকলে গম পায় যিসকলে নাই খোৱা চাবচোন বজাৰত বিচাৰিব হাঁহ কোমোৰা মছলা এটা হেতু পায় খুব ভাল লাগে টেষ্টটো মই এবাৰ খাইছিলোঁ লগৰজনী ঘৰত তাৰ পৰাই শিকিলোঁ আগেনা আজি ভাবিছোঁ এই মছলাটো ট্ৰাই কৰি চাওঁ পানী দি পেলাই ঘুলি ললোঁ আৰু এয়া তেলতে পিয়াজখিনি সিজাৰ পাছতে মছলাটো দি ল'ব লাগে আৰু ধুনীয়াকৈ ভাজিব লাগে 10 মিনিট ভাজাৰ পাছতে কম গেছত 10 মিনিট মই ভাজি আছিলোঁ মছলাখিনি এতিয়া এয়া মই দি দিম মাংসখিনি দি ধুনীয়াকৈ লৰাই দিম আনফালে গোটা ভাজিখনো কি হৈছে চাওঁ বলক এয়া দেখিছেনে তেল পুৰা ওলাইছে মাংসৰ পৰা হাঁহটো তেলি আছিল ধুনীয়াকৈ তেল ওলাইছে হাঁহটো ধুনীয়াকৈ সিজি গ'ল এতিয়া তাৰ ওপৰতে মই দি দিম মৰিচা শাকখিনি দিয়াৰ পাছতে দেখিছেনে তাৰ পৰা অকণমান পানী ওলাইছিলে শাকখিনিৰ পৰা সেয়াও মই দি দিলোঁ তাৰ পাছতে ওপৰতে মই দি দিম কেঁচা পিঁয়াজ এইটো দিলে পাছত যেতিয়া লাষ্টত কেঁচা পিঁয়াজটো দিয়া হয় টেষ্টটো খুব ভাল লাগে মই কৈছোঁ নহয় নোখোৱাসকলে এনেকৈ ট্ৰাই কৰিব বহুত হেল্ডিও হয় আৰু টেষ্টটো খুব ভাল হয় অকণমান দেৰি পাছতে শাকখিনি কমি যাব এতিয়া বাঢ়ি থকা নিচিনা লাগিছে কেৰাহীখন সৰু নিচিনা লাগিছে হয়নে আৰু এতিয়া মই দি দিছোঁ 4টা কেঁচা জলকীয়া এনেকৈ কাটি মানে ভাল লাগে নহয় জলকীয়া অকণমান এনেকৈ কাটি দিব লাগে গোটাকে দিয়াতকৈ এনেকৈ দিব লাগে তেতিয়া এই গোটা ভাজিখন মানে মৰিচা শাকৰ লগত বনোৱা গোটা ভাজিখনৰ টেষ্টটো বহুত বাঢ়ে ৰ'ব এইখিনিতে আপোনালোকক কোৱাই নাই নহয় কোন আহিব আলহী আহিব লয় ডাঙৰ বৰ্তাক বৰমাক আমি যে গৈ থাকোঁ গাঁৱৰ ঘৰলৈ সেই তেওঁলোক আহিব বৰমা আহিব আমাৰ আচলতে বাইদেউ আহিব দাদা আহিব লয় বৰমাক বৰ্তাক আৰু ডাঙৰ আইতাক হৈছে তেওঁলোক আহিব সেয়াই তাৰে প্ৰস্তুতি বলক এতিয়া কোমোৰা ভাজিখন চাবলৈ যাওঁ এয়া দেখিছেনে তেল ওলাইছে মাংসৰ পৰা এইখিনিতে মই দি দিছোঁ কোমোৰা অকণমান থৈ দিলোঁ পাছত আকৌ দি দিব লাগিব তাৰ পাছতে আলু দি দিছোঁ জোখত আলুটো কোমোৰাতকৈ কমকৈ দিছোঁ বাবু সেইটো মই লুকুৱাই থৈছিলোঁ এতিয়া ৰ পিঠা বনাইছোঁ এই হাঁহটো যে বহুত তেলি আছিলে জানেনে এফালে কোমোৰায়ো পানী এৰিবলৈ আৰম্ভ কৰিছে আৰু পুৰা হাঁহৰ পৰা তেল ওলাইছে নিশ্চয় আজি খাবলৈ ভাল হ'ব নিচিনা লাগিছে দেই আপোনালোকক জনাম বাৰু ঢাকন দি এনেকৈ সিজাই আছোঁ তাৰ পাছতে লাষ্টত থৈ দিয়া কোমোৰাখিনি আকৌ দি দিছোঁ এনেকৈ দুটা পাৰ্ট কৰি পেলাই কোমোৰাখিনি দিলে মানে ভাল বুলি কয় আগতে মাহঁতি কয় আৰু দুভাগে কোমোৰাখিনি দিব লাগে প্ৰথমতে এইখিনি দিব লাগে লাষ্টত এইখিনি দিব লাগে তেতিয়া পানীটো বেলেঞ্চ হয় বুলি কোমোৰাৰে পানী এৰিব যে তেতিয়া বেছি পানী হৈ নাযায় মানে দুইটা বেলেঞ্চ হৈ যায় বুলি কয় আৰু আমি যিহেতু মা হাতৰ পৰাই বনাবলৈ শিকিছোঁ আৰু নিজেনো ক'ত আৰু ন আৰু লাষ্টত এয়া মই এতিয়া দি দিছোঁ দুটা পকা বিলাহী আৰু বিলাহীখিনি দি পেলাই ভালকৈ লৰাই আকৌ ঢাকন মাৰি দিম আৰু হ'লে আৰু মাংস ৰেডি হৈয়ে গ'ল এইফালে মই বনাবলৈ লৈছোঁ মাছৰ পেটু কণী দি পেলাই কলডিলৰ লগত ইমানেই টেষ্টি হয় ন ইয়াৰ ৰেচিপিটো মই এদিন বেলেগকৈ শ্বেয়াৰ কৰিম হা একদম খাবলগীয়া এটা বস্তু আৰু মাছৰ মাথা এটাও দি দিছোঁ আৰু পেটুখিনি দিছোঁ আৰু কণী আছিলে সেয়া দি দিছোঁ
কলডিল চুলে যে কুলা কুলা চেকা লাগে ন সেইকাৰণে মই ক'লোঁ আপুনিয়ে দি দিয়কচোন তেওঁৱে দি দিছে এইফালে হাঁহত ইলাচি কেইটা খুন্দি পেলাই লাষ্টত আৰু হ'লে দেখিছেনে কিমান পানী ওলাইছে লাষ্টত এয়া দি দিছোঁ ইলাচি 5টা ইলাচি খুন্দি দি দিছোঁ এতিয়াৰ কাৰণে এযোৰকে পিন্ধি লওঁ বুলি ভাবিছোঁ যেহেতু বিহু বতৰ নহয় জানো আলহী বিহু বতৰত আহিলে মেখেলা চাদৰ পিন্ধি থাকিলে ভাল লাগে তাৰপিছত এইটো ব্লাউজ দেখিছেনে এইটো মোৰ সেই ছোৱালী কালৰে ব্লাউজ এইটো ধুনীয়াকৈ মিলিব ইয়াৰ লগত এইযোৰকে পিন্ধি লওঁ ৰেডি হৈ আহি মই আকৌ পাকঘৰতে লাগিলোহি এতিয়া মই বনাই আছোঁ মাছটো মাছ আজি বনাইছোঁ জিকা আৰু অসমীয়া আলুৰ লগত মাছৰ মাথা এটাও দি দিছোঁ আৰু মাছ কিপিচ প্ৰথমতে ইয়াতে বইল কৰি ল'লোঁ তাৰপাছতে উলিয়াই থৈছোঁ এতিয়া নহ'লে মাছ কিপিচ ভাঙি যাব যে আৰু মাছৰ পিচবোৰ সৰু সৰু কৰিছোঁ কাৰণ মাংস থাকিলে মাছে ইমান পাত্তা নাপায়চোন হয়নে আৰু এনেই টেষ্ট কৰিবলৈ কেতিয়াবা সৰুকৈ এক পিচ বিচৰা হয় সেইটো কাৰণে পিচবোৰ সৰু কৰিছোঁ আৰু এয়া মাছ আমাৰ মাছ আকৌ লয় মাছে খায় দেই মাংস একদম নাখায়হি মাছ বিৰাট ভাল পায় মাছ থাকিলে ভাতকেইটা ধুনীয়াকৈ খায় হ'ল খানা ৰেডি হৈয়ে গ'ল এয়া মই টেবুলখন ঠিক কৰিছোঁ আৰু খাবলৈ মাতি দিওঁ আহিলে তেওঁলোক চাহ দিলোঁ চাহ খাইছে এতিয়া আৰু লাহেকৈ এতিয়া ভাতৰ ৰেডি কৰিমেই কি আছে আইটেমকেইটা এবাৰ আপোনালোকক দেখাই দিওঁ বোলো এয়া চাওক মাছটো জিকা আৰু অসমীয়া আলুৰ লগত এইফালে হাঁহৰ গোটা ভাজিখন দেখিছেনে তাৰপাছতে এয়া কলডিলৰ লগত মাছৰ মাথা পেটু কণী আৰু এয়া চিম্পল দাইল তাৰপাছতে এয়া হাঁহৰ আৰু কোমোৰা ভাজি এইফালে চাটনি বনাইছিলোঁ পুদিনা আৰু বাদামৰ সেয়াই আৰু আজি খানাত আমাৰ লয়ে যে ঘৰৰ মানুহক ইমানেই চিনি পায় নহয় অথনিৰ পৰা কথা কৈ আছে শুনিব দেই তাৰ কথা ইমান কথা অ ভগৱান লয় ইমান কথা কৈছা যে ইমান কথা কৈছা যে ইমান কথা কৈছা যে ভাল লাগিছে কৈছে ভাল ভাল লাগিছে দুজনে উঠিলে খাই বৈ আমাৰ খাওয়া হোৱাৰ পাছতো গম পায়ে নহয় আৰু মাইকী মানুহৰ কিমান কথা বমাই কিবা কিবি তেওঁলোকৰ ঘৰৰ ওচৰৰ কথাবোৰ কৈছে তাকে সেয়াকে শুনি আছোঁ কিছুমান জমনি কথাও ওলাই ইমান হাঁহি উঠে নহয় কেতিয়াবা সেয়াই আৰু লগে ভাগে এনেকৈ বিহুত খাই খুব ভাল লাগে ন ব্ৰাছ কৰিছে কাপা শিকিলে গম পাই নাই মই দেখাই দিম দেই আমাৰ লয়ে ব্ৰাছ কৰা কাপা শিকিলে দেখাই দিম বোলা কাপা শিকিলা দেউতা শিকিলা ন খাই বৈ বাচন ধুলোঁ তাকে এতিয়া আজৰি হৈ অকণমান দেৰি বহিছোঁ ৰাতি এতিয়া বাজিলে 10:30 নহয় 11টা বাজিলে দেৰিয়ে হৈছে তথাপিতো সদায় নহয় এদিন দুদিনহে এনেকৈ লগ পাওঁ ভাল লাগে সময়ৰ কথা ইমান ভাবিবলৈ নহয় হয়নে এতিয়া ভাবিলোঁ দুখনমান ফটো তোলোঁ ফটো তুলিবলৈ বেয়া ৰেডি হৈছোঁ চুলিখিনি মানে অথনি ওলালোঁ যে চুলি তুলি ভালকৈ ফনিওৱা নহ'ল আৰু যেনেকৈ মেৰিয়াই থৈছিলোঁ গৰমত তেনেকৈ মেৰিয়াই থলোঁ বৰষুণ দি আছে জানেনে তথাপিতো কিন্তু বতৰটো গৰমটো কিন্তু আছে তাকে ফটো মাৰিবলৈ বুলি ৰেডি হৈছোঁ জানে আমাৰ এওঁ আকৌ এই ভিডিঅ'হে কৰিছে ফটো নুতুলিলে ঠেলা ঠেলি হৈছে সোফাখনত জোৰাই নাই এইফালে মোৰ ফালে জেগাই নাই চলো বৰ্তা যাবগে এতিয়া বৰ্তা যাবগে যাবা নেকি মুলত যাবা কি টাটা দি দিয়া টাটা বাই 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 বাই
এতিয়া যাবলৈ তাকে হ'লে আমাৰ লয় মনটো খুব বেয়া আমাৰ ঘৰলৈ কোনোবা মানুহ আহিলে যোৱাৰ সময়ত লয় খুব আমনি কৰে লগতে যাবলৈ বিচাৰে বিশেষকৈ গাড়ী লৈ আহিলেতো ক'বই নালাগে উঠি যেন গুচিয়ে যাব তাকে ধুনীয়া এটা সন্ধিয়া পাৰ কৰিলোঁ ভাল লাগিলে ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ আকৌ লগ পাম দেই বাই